নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ আমাৰ এই চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে এগৰাকী পুলিচ অফিচাৰ নন্দেকৰ এজনী ধনী আৰু এজনী দুখীয়া নবৌৱেক। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি ইয়াত উপস্থিত সকলোকে প্ৰথমতে আমাৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমেই মই মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ আমাৰ আটাইৰে সন্মানৰ পুলিচ অফিচাৰ বন্দিতা বৰুৱাক। আচলতে তেখেতক আজি ইয়ালৈ আমি সন্মানিত কৰিবলৈ আমন্ত্ৰণ কৰি আনিছোঁ। আচলতে যোৱা মাহত প্ৰায় 15গৰাকী কিশোৰীক তেখেতে এটা দুষ্ট চক্ৰজালৰ পৰা ৰক্ষা কৰিছিল। সেই কিশোৰীসকলক অসমৰ বাহিৰলৈ বিক্ৰী কৰিবৰ বাবে লৈ যোৱা হৈছিল আৰু সেই কিশোৰীসকলক এখন গাঁৱৰ পৰা তেওঁলোকৰ নিজৰ আত্মীয় স্বজনে আচলতে কিছুমান প্ৰলোভন দি কাৰোবাক পঢ়ুৱাম বুলি, কাৰোবাক কিবা চাকৰি দিম বুলি সেই প্ৰলোভনেৰে ইয়ালৈ লৈ আনিছিল আৰু ইয়াতে তেওঁলোকক বেলেগৰ হাতত বিক্ৰী কৰা হৈছিল। আৰু সেই দুষ্ট চক্ৰটোৰ জালৰ পৰাই আমাৰ আটাইৰে সন্মানৰ পুলিচ অফিচাৰ বন্দিতা বৰুৱাই সেই আটাইকেইজনী কিশোৰীকে ৰক্ষা কৰিছিল আৰু তাৰ বাবে আজি আমি তেখেতক সন্মানিত কৰিবলৈ ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ। মেম, আপুনি এতিয়া মঞ্চলৈ আহক আৰু আমাৰ এই সন্মান গ্ৰহণ কৰাৰ লগতে আমি আপোনাৰ পৰা দুআষাৰমান বক্তব্য শুনিব বিচাৰিছোঁ। আৰু তাৰপিছত এই মঞ্চলৈ আহিল পুলিচ অফিচাৰ বন্দিতা বৰুৱা। সকলোৱে হাত চাপৰিৰে তেখেতক আদৰণি জনালে। ধন্যবাদ। ইয়াত উপস্থিত সকলোকে প্ৰথমতে মই ধন্যবাদ জনাব বিচাৰিছোঁ। আচলতে আপোনালোকে মোক যিখিনি সন্মান দিছে, আচলতে তাৰ যোগ্য হয়তো মই এতিয়াও হোৱা নাই আৰু বহুত কিবাকিবি কৰিবলৈ বাকী আছে। আৰু যোৱা মাহত যিটো ঘটনাৰ কথা আপোনালোকে উল্লেখ কৰিছে, সেই কিশোৰীসকলৰ কথা, আচলতে সেই ঘটনাটোত মই যি কৰিলোঁ সেয়া মোৰ কৰ্তব্য আছিল আৰু মই খুবেই সুখী যে তেওঁলোকক যেনেকৈ হ'লেও মই ৰক্ষা কৰিব পাৰিলোঁ। আৰু আচলতে ময়ো খুবেই ভিতৰুৱা গাঁৱৰ এটা দুখীয়া পৰিয়ালৰ পৰা আহি আজি এইখিনিত এনেকৈ থিয় হোৱাৰ যোগ্য হৈছোঁ। তাৰ মাজত মই বহুত দুখ, কষ্ট, ধৈৰ্য সকলোবিলাক পাৰ কৰি আহিছোঁ। গতিকে মই বুজি পাওঁ দুখীয়া পৰিয়াল এটাৰ পৰা ছোৱালীজনীক যেতিয়া মিছা প্ৰলোভনেৰে আনি এনেকৈ বিশ্বাসঘাতকতা কৰি দুষ্ট চক্ৰ এটাৰ হাতত বিক্ৰী কৰিবলৈ ওলায়, তেতিয়া সেই ছোৱালীজনী কেনেকুৱা লাগে, তাইৰ মানসিক পৰিস্থিতি কেনেকুৱা হয়, সেই কথা মই ভালকৈ উপলব্ধি কৰিব পাৰোঁ। আচলতে এনেকুৱা এটা ঘটনা 10 বছৰ আগতে মোৰ লগতো ঘটি গৈছে। গতিকে আৰুনো বিশেষ কি ক'ম, ভাবিলোঁ সেই ঘটনাটোকে আপোনালোকৰ আগত মই আজি ব্যক্ত কৰোঁ। আজিৰ পৰা প্ৰায় 10 বছৰৰ আগৰ কথা বুলি কৈ 10 বছৰৰ আগৰ বন্দিতাই নিজৰ জীৱনৰ এটা সঁচা ঘটনা সকলোৰে আগত ক'বলৈ আগবাঢ়িল। তাই আৰম্ভ কৰিলে, মা, এয়া লওক, আপোনালৈ এযোৰ কাপোৰ আনিছোঁ আৰু বন্দিতা, এয়া তোমাৰ কাৰণে। সেই বুলি কৈয়ে বৌয়ে মাক এযোৰ চাদৰ মেখেলা আৰু মোক এটা কুৰ্তি আগবঢ়াই দিলে। বোৱাৰী, এইবোৰনো কেলৈ আনিব লাগে হয়? এইবোৰ ননা হ'লেও হয়। অঁ বৌ, এয়ানো কিয় আনিব লাগে? ননা হ'লেও হয়, মোৰ ওচৰতো কুৰ্তি আছেই। ভণ্টি, কেলৈ নানিলে হ'ব আকৌ? মৰমতে আনিছে তোমাৰ ডাঙৰ বৌৰে। মা, ডাঙৰ বোৱাৰীয়ে মৰমতে কাপোৰযোৰ দিছে, মৰমতে দিছোঁ বুলি লওক আৰু। মই আকৌ এনেও মায়াৰ নিচিনা নহয়। এই খালী হাতে আহিবলৈ মোৰ বেয়াই লাগে। এয়া হৈছে বন্দিতাৰ ডাঙৰ বৌয়েক নীলাঞ্জনা। এয়া বন্দিতাৰ মাক। বন্দিতাৰ দুজন ককায়েক, ডাঙৰ ককায়েক ৰঞ্জন আৰু সৰু ককায়েক ৰঞ্জিত। ডাঙৰ ককায়েক ৰঞ্জন সৰুৰে পৰাই পঢ়া শুনাত বৰ চোকা আছিল। সেয়েহে পঢ়ি শুনি খুবেই ডাঙৰ অফিচাৰ হ'ল ৰঞ্জন। বৰ্তমান চহৰতে নিজৰ পত্নীৰ লগত থাকে। আৰু এয়া হৈছে ৰঞ্জিত, মানে বন্দিতাৰ সৰু ককায়েক। ৰঞ্জিত আকৌ সৰুৰে পৰাই পঢ়া শুনাত অকণমান বেয়া আছিল। সেয়েহে পঢ়া শুনা কৰি বৰ ডাঙৰ কাম এটা যোগাৰ কৰিব নোৱাৰিলে। সেয়েহে চহৰতে থাকি বৰ্তমান ৰঞ্জিতে শাক পাচলিৰ ব্যৱসায় কৰিছে। মাজে সময়ে দুয়োটা ককায়েকেই গাঁৱলৈ আহি থাকে, বৌয়েক দুগৰাকীও আহি থাকে। সেয়েহে এতিয়া বৌয়েক গাঁৱলৈ আহোঁতে বন্দিতা আৰু মাকলৈ এয়া উপহাৰ আনিছে। বন্দিতা, এইবাৰ কিন্তু তোমাৰ পৰীক্ষাৰ পিছত মই দুদিনমান থকাকৈ তোমাক আমাৰ ঘৰলৈ লৈ যাম দেই। তুমি কিন্তু যাব লাগিব। প্ৰত্যেকবাৰেই লগ ধৰোঁ, তুমি এবাৰো নোযোৱা আমাৰ লগত। হয় বৌ, যাবলৈ মোৰো মন যায়, কিন্তু মই গুচি গ'লে আকৌ মা অকলশৰীয়া হৈ যায় নহয়। তথাপিও এবাৰ ভাবিছোঁ ৰ'বা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো শেষ হ'লেই মই তোমালোকৰ ঘৰত দুদিনমান আৰু সৰু দাদাহঁতৰ ঘৰত দুদিনমান থাকি আহিম বুলি। তাকেও বোৱাৰী, ময়ো তাইক কওঁ বোলো এই কলেজ বন্ধ থাকিলে দুদিনমান ককাইহঁতৰ ঘৰত থাকি আগে বুলি। তাইহে আকৌ মোক এৰি যাবলৈ ইচ্ছা নকৰে। এতিয়া কিন্তু তাই আৰু এইবোৰ অভ্যাস কৰিবলৈ হ'ল। মোক দেখি যায় নহয় অসুখে বিসুখে, কোনদিনা গুচি যাব লাগে কোনো ঠিক নাই। গতিকে তাইক মই কৈছোঁ মোক এৰি যোৱাৰ অভ্যাস কৰ বুলি। আৰু এটা কথা ডাঙৰ বোৱাৰী, মই মৰাৰ পিছত কিন্তু
বন্দিতাক ভালকৈ চাবা দেই। তাইক পঢ়ি শুনি ডাঙৰ মানুহ হ'বলৈ বৰ ইচ্ছা, একেবাৰে নিজৰ ডাঙৰ ককায়েকৰ দৰে। মই মৰি গ'লেও কিন্তু তাইক তোমালোকে পঢ়াই শুনাই ভাল মানুহ কৰিবা। আমি কথাটো অৱশ্যে সৰু বোৱাৰী আৰু ৰঞ্জিতকো কৈছোঁ। দুয়োটা ককায়েক বৌয়েকে মিলি আৰু চাবা তাইক। তুমি যে কি কথাবোৰ কোৱা নহয়, তুমি এনেকুৱাবিলাক কথা ক'লে মোৰ একেবাৰে ভাল নালাগে মা। মা নক'বাচোন এনেকুৱাবিলাক কথা, মই তোমাক এৰি থকাৰ কথা ভাবিবই নোৱাৰোঁ। অঁ মা এনেকৈ নক'ব আকৌ, আপোনাৰ এতিয়াও বহুত দিন থাকিবলৈ বাকী আছে আৰু মা আপুনি একেবাৰে চিন্তা নকৰিব, ভগৱানে নকৰক আপুনি আমাৰ মাজত নাথাকিলেও আমি বন্দিতাক ভালকৈ চাম, একেবাৰে নিজৰ ছোৱালীৰ দৰে। আপুনি একেবাৰে চিন্তাই নকৰিব, তাইৰ যি ইচ্ছা তাকে আমি কৰিবলৈ ক'ম। পঢ়াই শুনাই তাইক ডাঙৰ মানুহ কৰিম, আপুনি একেবাৰে চিন্তা নকৰিব মা। বন্দিতাৰ মাকৰ গাটো বহু দিনৰ পৰা অসুখীয়া, বহুত ডক্টৰক দেখাইছে দুয়োটা পিতেকে, কিন্তু নাই, মাক সুস্থ হৈ উঠা নাই আৰু এতিয়া দিনে দিনে বেছি অসুস্থ হ'বলৈ আৰম্ভ কৰিছে। তেনেকৈ চাওঁতে চাওঁতে প্ৰায় এমাহমানৰ পিছত বন্দিতাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছতে মাক বেছি অসুস্থ হৈ পৰে আৰু এদিন মাকে দুয়োটা পুতেককে গাঁৱলৈ মতাই আনিলে আৰু দুয়োৰে আগত প্ৰতিশ্ৰুতি ল'লে যাতে মাকৰ মৃত্যুৰ পিছত দুয়োটা ককায়েকে মিলি ভনীয়েকক ভালকৈ চোৱা চিতা কৰে। আৰু তাৰপিছতেই মাকৰ মৃত্যু হ'ল। মাকৰ অন্তিম সংস্কাৰ সম্পূৰ্ণ হ'ল, সকাম নিকাম সকলো হৈ গ'ল। ককায়েক নবৌয়েক সকলো তেতিয়ালৈকে গাঁৱতে আছে। এতিয়া বন্দিতা একেবাৰে যেন মাকৰ অবিহনে অকলশৰীয়া হৈ পৰিল আৰু এতিয়া তাইৰ ডাঙৰ চিন্তা হ'ল যে তাই এতিয়া কোনটো ককায়েকৰ লগত থাকিবলৈ যাব। ডাঙৰ ককায়েক, সৰু ককায়েক, ডাঙৰ বৌয়েক, সৰু নবৌয়েক আটাইয়ে তাইক নিজৰ নিজৰ লগত লগ ধৰিছে। ডাঙৰ ককায়েকে কৈছে ডাঙৰ ককায়েকহঁতৰ লগত থাকিব আৰু সৰু ককায়েকে কৈছে সৰু ককায়েকহঁতৰ লগত থাকিব। এতিয়া বন্দিতা দুমোজাত পৰিল, তাই এতিয়া কোনটো ককায়েক। বন্দিতা তুমি আমাৰ লগতে ব'লা, আমাৰ ঘৰত তুমি সকলোবিলাক সুবিধা পাবা আৰু আমাৰ ঘৰৰ ওচৰতে ভাল ভাল কলেজ আছে নহয়, তাত তোমাক এডমিশ্যন কৰাই দিম। তুমি পঢ়ি শুনি দাদাৰ দৰে জানো ডাঙৰ অফিচাৰ হ'ব নালাগিব। আৰু সৰু দাদাৰ কথাটো তুমি জানাই, সৰু দাদাই পাচলি বেপাৰহে কৰে, গতিকে ইনকামনো কেইটকা হয় মাহত, গতিকে তালৈ গ'লে মিছাতে তোমাৰ কষ্টহে হ'ব আৰু তেওঁলোকৰো চলিবলৈ দিগদাৰ হয় দিয়াচোন। গতিকে আকৌ তোমাক পঢ়া শুনাৰ পইচানো ক'ৰ পৰা দিব? নহয় জানো মায়া? নহয় বৌ, তেনেকৈ কিয় কৈছে? আমাৰ একো কষ্ট নহয় আৰু একো দিগদাৰো নহয়। ভগৱানৰ কৃপাত এখেতে মাহত যিমানকেইটা ইনকাম কৰে সেইকেইটাৰে আমাৰ ভালকৈ চলিবলৈ হৈ যায় আৰু বন্দিতাক পঢ়া শুনা কৰাবলৈ আমাৰ একেবাৰে কষ্ট নহয়। অঁ নবু, মায়ে ঠিকেই কৈছে, আমি বন্দিতাক ভালকৈ পঢ়াব শুনাব পাৰিম। গতিকে ভণ্টি তাই আমাৰ লগতে ব'ল পাৰিবা। তোমালোক আটাই তাইক এনেকৈ জোৰ নিদিবাচোন, তাইক অকণমান কথাটো চিন্তা কৰিবলৈ দিয়া। যাৰ লগতে তাই গ'লেও যাব আৰু আমি দুয়োটাই তাই নিজৰ ককায়েক নহয় জানো, গতিকে যাৰ লগতে গ'লেও একো আপত্তি নাই। গতিকে ভণ্টি তই ভালকৈ চিন্তা কৰি ল যে তই বৰ্তমান আমাৰ লগত যাবি নে ৰঞ্জিতৰ লগত যাবি। বন্দিতাই কিছু সময় চিন্তা কৰিলে আৰু তাই উত্তৰত ক'লে যে তাই ডাঙৰ ককায়েক নবৌয়েকৰ লগত যাব, তাতে থাকি তাই পঢ়া শুনা কৰিবগৈ। কথাষাৰ শুনি সৰু নবৌয়েক মায়ের অকণমান মনটো বেয়া লাগিল, যিহেতু তাই মৰমৰ নন্দেকক লগত লৈ যাম বুলি ভাবিছিল। তাৰপিছতে সেইদিনাখন সন্ধিয়ালৈকে বন্দিতা সৰু বৌয়েকৰ ওচৰলৈ আহিল আৰু আহি তাই ক'লেহি, বৌ তুমি নাভাবিবা যে মোৰ ডাঙৰ দাদা ডাঙৰ অফিচাৰ, ভাল চাকৰি কৰে, সিহঁতৰ ঘৰলৈ গ'লে মই সকলোবিলাক সা সুবিধা পাম, সেইকাৰণে মই সিহঁতৰ লগত যাবলৈ ওলাইছোঁ বুলি। আচলতে তেনেকুৱা কথা নহয়, মোৰ তোমালোকৰ লগত যাবলৈ বহুত ইচ্ছা আছিল, কিন্তু মই জানো সৰু দাদাই বহুত কষ্ট কৰি পইচা ইনকাম কৰিবলগীয়া হয়, বহুত কষ্টৰ মূৰত মাহিলী সি টকা কেইটামান উপাৰ্জন কৰে। গতিকে মই তালৈ গ'লে মোৰ কলেজৰ ফিজ, পঢ়া শুনা, তোমালোকৰ বহুত খৰচ বাঢ়ি যাব। সেইটো কাৰণে মই এতিয়া ডাঙৰ দাদাহঁতৰ লগতে যাওঁ। বৌ তুমি মোক খালি ভুল বুজি নাথাকিবা। নাই বন্দিতা, তোমাক কিয় ভুল বুজিম মই, তুমি মোৰ নিজৰ ছোৱালীৰ দৰে। বন্দিতা তুমি সিহঁতৰ লগত যাব বিচাৰিছা যেতিয়া যোৱা, ময়ো বৰ এটা জোৰ নকৰোঁ। পিছত কেতিয়াবা আকৌ কিবা পঢ়া শুনাত অসুবিধা হ'লে মোৰ নিজৰে বেয়া লাগিব, গতিকে সিহঁতৰ লগতে যোৱা তুমি। আমিতো সদায় তোমাৰ লগত আছোৱেই আৰু আমাৰ আশীৰ্বাদ, আমি সদায় তোমাক আশীৰ্বাদ কৰিম যাতে তুমি পঢ়ি শুনি তোমাৰ মনৰ ইচ্ছাৰ মতে ডাঙৰ মানুহ হ'ব পাৰা। আৰু আমিতো আছেই আৰু বেছি দূৰতো নহয় নহয়, এইদিনতে অহা যোৱা কৰিব পৰা ৰাস্তা তোমাৰ ডাঙৰ দাদা আৰু সৰু দাদা ঘৰৰ মাজত, গতিকে তুমি তাত থাকিলেও মাজে সময়ে আমাৰ ঘৰলৈ অহা যোৱা কৰি থাকিবা। পিছদিনাখনেই ডাঙৰ ককায়েক বৌয়েকৰ লগত সিহঁতৰ ঘৰলৈ বন্দিতা গুচি গ'ল। গাঁৱৰ ঘৰৰ পৰা সৰু ককায়েক বৌয়েকো চহৰৰ নিজৰ ঘৰলৈ গুচি আহিল। তুমি এইটো ৰুমতে থাকিবা, তোমাৰ কাৰণে সকলো বিচনা পাতি ইয়াত ৰেডি কৰি থোৱা আছে। হ'ব দিয়া বৌ।
তাৰপিছতে তেনেকৈ দুদিনমান ভালকৈ পাৰ হ'ল। তাৰপিছতে এদিন ককাইক নিজৰ অফিচৰ কামত প্ৰায় 2 মাহৰ বাবে অসমৰ বাহিৰলৈ যাবলগীয়া হ'ল, মানে কিবা ট্ৰেইনিং এটাত। গতিকে ককাইক অসমৰ বাহিৰলৈ 2 মাহৰ বাবে গুচি গ'ল। বন্দিতা বৌয়েকৰ লগত এইফালে অকলে থাকিল। তাৰ মাজতেই বন্দিতাৰ ৰিজাল্ট ওলাল। বন্দিতাই খুবেই ভাল ধৰণেৰে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে। এতিয়া সময় আহিল বন্দিতাৰ নতুন কলেজত এডমিশ্যন লোৱাৰ। সেয়েহে ককাইক নথকা অৱস্থাতে বন্দিতাই বৌয়েকক এদিন সুধিলে, বৌ এতিয়াতো মোৰ ৰিজাল্টটো দিলে, বৌ কলেজত এডমিশ্যন ল'বলৈ আমি কেতিয়া যাম নো? কি হয় এডমিশ্যন কলেজত? তোমাক আমি ইয়াত কলেজত পঢ়ুৱাবলৈ অনা নাই নহয়। বন্দিতা বহুত হ'ল আৰু পঢ়া শুনা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলা নহয়, হ'ল আৰু। এতিয়া আৰু বেছিকৈ ইয়াতকৈ বেছি পঢ়া শুনা কৰাৰ কোনো প্ৰয়োজন নাই। ঘৰত ইমানবোৰ কাম আছে, এই কামবোৰ কোনে কৰিব তুমি কলেজলৈ গুচি গ'লে? গতিকে এতিয়া তুমি পঢ়া শুনাৰ কথা বাদ দিয়া, ঘৰৰ কামবোৰ ভালকৈ কৰিবলৈ শিকা, বুজিলা? সেইদিনাখন বৌয়েকৰ এনে ব্যৱহাৰ দেখি বন্দিতা আচৰিত হৈছিল। বৌয়েকে প্ৰথমবাৰৰ কাৰণে বন্দিতাৰ লগত এনে ব্যৱহাৰ কৰিছিল। বৌয়েকৰ এনে ব্যৱহাৰে বন্দিতাৰ মনত খুবেই বেছি দুখ দিছিল সেইদিনাখন। আৰু তাই ভাবিব পৰা নাছিল যে ইমান মিঠা মিঠা কথা কৈ মৰমত নিজৰ ছোৱালী বুলি ভাবোঁ বুলি আলৈ কৈ লৈ আনিছিল, আৰু হঠাতে আজি ইমান পৰিৱৰ্তন বৌয়েকৰ। ইফালে ককাইকো ঘৰত নাই, কি হৈছে তাই যেন একো ধৰিবকে নোৱাৰিলে। তো বৌ, তোমালোকেতো মোক ইয়ালৈ পঢ়াম বুলি কৈহে লৈ আনিছিলা, এতিয়া এনেকুৱা কিয় কৰিছা বৌ? বৌ, মোৰ পঢ়িবলৈ শুনিবলৈ বহুত ইচ্ছা, কাৰণ ময়ো ডাঙৰ দাদাৰ দৰে ডাঙৰ অফিচাৰ হ'ব বিচাৰোঁ। বৌ, মা জীয়াই থাকোঁতেতো তোমালোকে মোক পঢ়াম বুলি কৈছিলা, তুমি নিজেই কৈছিলা মাৰ আগত, এতিয়া আকৌ এনেকৈ কিয় কৈছা? কৈছিলোঁ, এতিয়া নপঢ়াম বুলি কৈছোঁ, হ'লতো? কি কৰিবা তুমি মোক? তেতিয়া মই পঢ়াম বুলি কৈছিলোঁ, এতিয়া নপঢ়াম বুলি কৈছোঁ, কি কৰিবা? নপঢ়ালে কি কৰিবা? বৰ একেবাৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হয়। পইচা খৰচ কৰিম তাইৰ লগত, কাম বন নাই। যোৱা এতিয়া, ঘৰত ইমানবোৰ কাম পৰি আছে, কামত লাগাবই। পঢ়া পঢ়া পঢ়া। বৌ, তুমি কিয় এনেকুৱা কৰিছা নাজানো, কিন্তু তুমি যদি মোক পঢ়াব নিবিচাৰা, ঠিক আছে বৌ, হ'ব, মই তেনেহ'লে সৰু দাদাহঁতৰ ঘৰলৈকে যামগৈ, তাতে থাকি পঢ়িম। হয় নেকি? যাবা যাবা, সৰু ককাইৰ বৌহঁতে ঘৰতে গৈ পিনে পঢ়িবাগৈ তেনেহ'লে। কিন্তু এতিয়া যাব নালাগে দেই, ডাঙৰ দাদা ট্ৰেইনিঙৰ পৰা উভতি আহক, আৰু বেছি দিন নাইয়ে নহয়, আৰু 20 দিনমানহে আছে উভতি আহিবলৈ। ডাঙৰ দাদা অহাৰ পিছত যাবাগৈ দেই। এনে ব্যৱহাৰত বন্দিতা খুবেই আচৰিত হ'ল। কিয় এনেকুৱা ব্যৱহাৰ কৰিছে তাই যেন একোৱে বুজি নাপালে। তাই একো নক'লে বৌয়েকক, ৰুমলৈ গুচি গ'ল। তাৰ পিছদিনাখন তাই ৰুমৰ পৰাই বৌয়েকে কাৰোবাৰ লগত কথা পতা যেন শুনিবলৈ পালে। তাই কোননো আহিছে বুলি নিজৰ ৰুমৰ পৰা ওলাই আহি শুনিবলৈ পালে যে বৌয়েকে নিজৰ ৰুমত কাৰোবাৰ লগত কথা পাতি আছে, আৰু কথাবোৰ যেন খুবেই ফুচফুচাই পাতিছে, তাই এনেকুৱা লাগিল। তাই মনে মনে বৌয়েকৰ ৰুমৰ ওচৰলৈ গৈ শুনিবলৈ ধৰিলে। 70-80 হাজাৰ টকাত নহ'ব, পূৰা 1 লাখ লাগিব মোক, নহ'লে নোপোৱা ছোৱালী। হেৰি, আপুনিও যে নহয় মেডাম, হ'ব বাৰু 1 লাখ টকা ডান। কিন্তু এটা কথা নহয় মেডাম, আপোনাক কিন্তু মানিব লাগিব, নিজৰে নন্দেকক আপুনি এনেকৈ বিক্ৰী কৰিবলৈ ওলাইছে। কিন্তু এতিয়া আপোনাৰ হাজবেণ্ড ঘৰত নাই বুলিহে আহি পিনে জানো বনীয়েকৰ কথা নুসুধিব? তেতিয়া আপুনি কি বুলি উত্তৰ দিব তেখেতক? আৰু যদি কেনেবাকৈ গম পায় যে আপুনি আপোনাৰ নন্দেকক বিক্ৰী কৰিছে বুলি, তেতিয়াতো আপোনাক পানিছমেণ্ট দিব ন ককাইকে? আৰে, মোক কিমান অকৰা বুলি ভাবিছা নেকি তুমি? মই মোৰ হাজবেণ্ডৰ আগত কি গৈ পিনে ক'মগৈ যে মই তেখেতৰ ভনীয়েকক বিক্ৰী কৰিছোঁ বুলি? তেখেত এতিয়া নাই, যেতিয়া উভতি আহিব কৈ দিম যে মই নাজানো, তাই কাৰোবাৰ লগত পলাই গুচি গ'ল, হয়তো কাৰোবাক ভাল পাইছিল আৰু তাৰ লগতে পলাই গুচি গ'ল। কোনে কেনেকৈ গম পাব বাৰু যে মই কিবা এটা কৰিছোঁ বুলি? তেওঁতো মোক সম্পূৰ্ণটো সন্দেহ নকৰে, গতিকে মই ফচাৰ কোনো চান্সে নাই। ফচিব তাই, ভাবিব কোনোবা ল'ৰাক ভাল পাইছিল আৰু পলাই গুচি গ'ল, সেইটোৱে কথা, চিম্পল। আৰু বুজিবলৈ একো বাকী নাথাকিল যে ডাঙৰ বৌয়েকে আচলতে তাইক বিক্ৰী কৰিবলৈ কি ষড়যন্ত্ৰ কৰিছে। তাই বৌয়েকৰ কথাবোৰ শুনি এনেকুৱা লাগিল যে তাইৰ ভৰিৰ তলৰ মাটিকণো যে নোহোৱা হৈ গ'ল, সৰহখন যেন তাইৰ মূৰত ভাঙি পৰিছে। কি শুনিলে তাই? বৌয়েকে তাইক বিক্ৰী কৰিবলৈ ওলাইছে। তাই কি কৰিব, কি ক'ব যেন একোৱেই ভাবি নোপোৱা হ'ল, আৰু তাই এক মুহূৰ্ত নষ্ট নকৰি বৌয়েকে গম নোপোৱাকৈ সেই সময়তেই বৌয়েকৰ ঘৰ এৰি পলাই সৰু ককায়েকৰ ঘৰলৈ লাগিল, আৰু আহি বৌয়েকৰ আগত তাই সকলোবিলাক কথা ক'লে। সৰু ককায়েক বৌয়েকে কথাবোৰ শুনি একেবাৰে আচৰিত হ'ল, আৰু
সৰু ককায়েকে পুলিচত খবৰ দিবলৈ যাম বুলি কৈছিলে যে বৌয়েকে এনেকৈ ষড়যন্ত্ৰ কৰিছিল, কিন্তু তাই মানা কৰিলে। যিমানে যি হ'লেও সেয়া তাইৰ বৌয়েক, গতিকে পুলিচত খবৰ দিয়াৰ কোনো প্ৰয়োজন নাই। ককায়েক আহিলে তাই সকলোবিলাক কথা ককায়েকক নিজেই ক'ব বুলি ক'লে। আৰু সৰু ককায়েক বৌয়েকে তাইক প্ৰতিশ্ৰুতি দিলে যে ডাঙৰ ককায়েক বৌয়েকৰ ঘৰত তাইৰ লগত যি হ'ল কিন্তু ইয়াত তাইৰ লগত তেনেকুৱা একো ঘটনা নহয়। তেওঁলোকে তাইক ভালকৈ পঢ়াব, ডাঙৰ মানুহ কৰিব, তাইৰ ইচ্ছা অনুসৰি। বৌয়েকে তাইক সাহস দিলে। তেনেকৈয়ে দুদিনমান পাৰ হ'ল আৰু সৰু ককায়েক বৌয়েকে তাই এডমিশ্যন কলেজত কৰোৱাই দিলে। তেতিয়ালৈকে ডাঙৰ ককায়েক উভতি আহিল। ডাঙৰ ককায়েক উভতি অহাৰ পিছত সকলোবিলাক কথা বন্দিতাই ককায়েকৰ আগত ক'লে, কিন্তু ডাঙৰ ককায়েকে তাইৰ কথা বিশ্বাস নকৰিলে। বিশ্বাস কৰিলে সি নিজৰ পত্নীৰ কথা, আৰু তাৰ পত্নীৰ মতে আচলতে বন্দিতাই মিছাকৈ তাইক ফচাইছে। সৰু ভায়েক বোৱাৰীয়েক আৰু বন্দিতাই মিলি তাইক বদনাম কৰিব বিচাৰিছে। গতিকে নিজৰ পত্নীৰ কথা বিশ্বাস কৰি ডাঙৰ ককায়েকে সেইদিনাখনেই সৰু ভায়েক বোৱাৰীয়েক আৰু ভনীয়েকৰ লগত সকলো সম্পৰ্ক শেষ কৰি গুচি গ'ল। আৰু সেই তেতিয়াৰ পৰা ডাঙৰ ককায়েকে আৰু কোনোদিন বন্দিতাক খবৰ নল'লে। সৰু ককায়েক বৌয়েকে অতি কষ্টৰে টকা উপাৰ্জন কৰি তাইক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলে। আৰু আজি সেই ঘটনাটো হৈ যোৱা প্ৰায় 10 বছৰ সম্পূৰ্ণ হ'ল। আৰু সেই 10 বছৰৰ পিছত আজিৰ দিনটোতে পুলিচ অফিচাৰ বন্দিতা বৰুৱাই তাইৰ সেই জীৱন কাহিনী সকলোৰে আগতে ব্যক্ত কৰিলে। আৰু একেবাৰে শেষত বন্দিতাই মানুহৰ মাজত বহি থকা নিজৰ ককায়েক বৌয়েকলৈ আঙুলিয়াই দি চিনাকি কৰাই দিলে যে সেই ককায়েক বৌয়েকৰ বাবে তাই আজি ষ্টেজত উঠি এনেকৈ নিজৰ জীৱনৰ কৰুণ কাহিনীটো সকলোৰে আগতে ব্যক্ত কৰিব পাৰিছে। সকলোৱে হাত চাপৰি বজালে সৰু ককায়েক বৌয়েকৰ বাবে, যাৰ বাবে আজি বন্দিতাৰ দৰে পুলিচ অফিচাৰ এগৰাকী সকলোৱে লাভ কৰিলে। তেন্তে আমাৰ কাহিনীটো কৰি দিছোঁ মই আজি ইমানতে শেষ। কেনেকুৱা লাগিল বাৰু আপোনাৰ কাহিনীটো? আমাক কমেণ্ট কৰি নিশ্চয় জনাব। যদিহে ভাল পালে লগতে এটা লাইকো কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন কাহিনী সৈতে। আৰু এটা কথা, যদিহে আপোনালোকে প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তেন্তে লগ পাম পুনৰ এটা নতুন আৰু ধুনীয়া কাহিনী সৈতে। তেতিয়ালৈকে বাই বাই।